এই গছজোপাত প্ৰায় 3 কুইণ্টেল বগৰী ওলমি আছে কাৰণ এই ডালটোতে 30 কেজি ওলমি আছে কথাটো আমি আগতে কিবা আচহুৱা যেন অনুমান কৰিছিলোঁ কিন্তু আজি দেখিছোঁ যে সঁচাকৈয়ে এজোপা গছত 2.5 কুইণ্টেল পৰ্যন্ত আপেল বগৰী ওলমি থাকে কওকচোন ক'বলৈ মই এতিয়া আপোনাক বুজাই ক'বলৈ ভাষাই নাই পোৱা নাই মানে যেহেতু আপুনি ছ'চিয়েল মিডিয়াত নিশ্চয় ক'ৰবাত দেখি আছে শুনি আছে হয় নাই কিন্তু আজি চকুৱে যে আহি দেখিলে সেইটো মই বিশেষ বুজাই ক'বলৈ কি ক'ম কওকচোন নিজে চাওক এই ডালটো নিজে অনুমান কৰিছে হয় বন্ধুসকল ছবিয়ে কথা কয় ছবিয়ে এনেধৰণে কথা কয় চাওক এইটো হৈছে বল সুন্দৰী আৰু যেতিয়া এই বল সুন্দৰী পকিব কিন্তু খুব সুন্দৰ লাগিব আপেলৰ ৰং ধৰিব ইয়াত বহুতো বল সুন্দৰী লাগি আছে ইয়াত প্ৰায় 3 কুইণ্টেল লাগি আছে গছজোপা দেখিছে নহয় একেবাৰে পুৰি গৈছে পালোহি দেই ধন্যবাদ ধন্যবাদ বহুত অপেক্ষা কৰি আছিলোঁ দেই হয় হয় ভাল লাগিছে আদৰণি জনাইছোঁ দেই ধন্যবাদ ধন্যবাদ এইখনে আমাৰ বাৰী এইখনেই হয় 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 আহক যাওঁচোন ঠিক আছে নমস্কাৰ বন্ধুসকল মই উপস্থিত আছোঁ নিবনুৱা যুৱক যুৱতীসকলৰ স্বাৱলম্বিতা পথৰ পথিক হৈ মই উপস্থিত আছোঁ তাল পথাৰত আৰু আজি এই ভিডিঅ'টোত আপোনালোকক মই ক'ম আপেল বগৰীৰ সম্পৰ্কে নিবনুৱা যুৱক যুৱতীসকলে যে আপেল বগৰীৰ খেতি কৰি কেনেকৈ স্বাৱলম্বিতাৰ পথ অৰ্জন কৰিছে বা স্বাৱলম্বিতাৰ পথৰ দিশে পথিক হ'ব পাৰিছে তাৰ ভিত্তিতে মই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব পৃথিৱীৰ ক'তো বিচাৰি নোপোৱা কৰিলেও বিচাৰি পায় আৰু এইবোৰে বিচাৰি পায় চাওক যিজন ব্যক্তিয়ে এই আপেল বগৰী ফাৰ্মখন খুলিছে তেওঁলৈ পোনপ্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ই এক নিবনুৱা সমস্যা দূৰ কৰাৰ এক ৰাস্তা বুলি ক'ব লাগিব সঁচাকৈ নিবনুৱা সমস্যা দূৰ কেনেকৈ হ'ব এনেকৈ কৃষি বিপ্লৱৰ যোগেদি হয় বন্ধুসকল এওঁলোক দুজন উদ্যমী যুৱক এই তালপথাৰ গাঁৱৰে আপোনালোকে সদ্যহতে এখেতক চিনি পাইছে মনমোহন মন এখেতৰ এখন পপুলাৰ পেজ আছে আৰু এওঁলোকে কেনেধৰণে চিন্তা কৰি পালে যে এই আপেল বগৰী যে ফাৰ্ম খুলিব সেই সম্পৰ্কে মই জানিবলৈ চেষ্টা কৰোঁচোন এখেতৰ পৰা প্ৰথমে জানিবলৈ চেষ্টা কৰোঁ নমস্কাৰ নবীন নেওগ তালপথাৰ গাঁও আপুনি কেনেকৈ চিন্তা কৰি পালে যে এনেকুৱা এখন ফাৰ্ম খুলিব লাগে বুলি মই প্ৰথম অৱস্থাত মানে এনেই শুনিলোঁ যে এনেকুৱা আপেল বগৰী খেতি আছে বুলি শুনাৰ পাছত ভাবিলোঁ যে মানে কেনেধৰণে কৰিব লাগিব মই প্ৰথমতে কিছুমান বাৰী পৰিদৰ্শন কৰিলোঁ হয় 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 এইফালে হাঁহ খাটি গ'লোঁ আৰু মই বাৰীখিনি পৰিদৰ্শন কৰি চাই মেলি আহি তাৰপৰা মই খুব মোবাইলত ৰিচাৰ্জ কৰি চাব ধৰিলোঁ যে ইমান বগৰী লাগিছে দেখোঁ মোবাইলত তাৰপিছত ভাবিলোঁ আমাৰ ইয়াত হ'ব নহয় তো ৰুইয়ে চাওঁছোঁ এবাৰ বুলি মানে ৰুই দিলোঁ আৰু ৰোৱাৰ পাছত দেখিলোঁ বগৰী সঁচাকৈ মানে মোবাইলত দেখা নিচিনা লাগিছে সিমানেই আৰু হয় হয় এই ৰোৱা ব্যৱধানটো কওকচোন ৰোৱা ব্যৱধানটো ককাই দিবা হওক প্ৰথমতে মানে তেখেতৰ অনুপ্ৰাণিত হৈ ময়ো কৈ আছোঁ তো তেখেতৰ পৰা হ'লে বেছি ভাল ৰোৱাটো হ'ল মানে এফালে আছে 13 এফালে আছে 15 হয় 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 আৰু ইজোপাৰ পৰা ইজোপালৈ কিমান আন্তৰি গছসমূহ আন্তৰি মানে কথা হ'ল সেইটোৱে আৰু 15 ফুট বাই 13 ফুট তাৰপিছত আপোনাৰ মানে যিটো আপুনি এনেই অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা বুলি থ'ব বাট বুলি সেইটো মানে 15 দিছে তাৰপৰা আৰু ইজোপাৰ পৰা এজোপা যিটো ঘন দূৰত্ব সেইটো হৈছে 13 তথাপিও মানে এতিয়া বহুতেই ঘন হৈছে 15 লাইনতো সোমাব পৰা নাই তাৰমানে এতিয়াও মানে দেখিছোঁ ময়ে সোমাব পৰা নাই হয় আপোনালোকে দেখিছে এতিয়া মই 15 লাইনতো যাব পৰা নাই মুঠতে বগৰী এফালে বগৰী ছিঙিব যাওঁতে বিভিন্ন মানে বহুতেই বগৰী মানে হেৰি লাগি ধৰিছে হয় বন্ধুসকল এওঁলোক দুজনেই হৈছে আপেল বগৰী কৃষক যে অসমত আমি নিবনুৱা হিচাপে বহি থাকোঁ যে বহু যুৱক যুৱতী আছে এনে বহু যুৱক যুৱতী আছে যে তেওঁলোকে আত্মসংস্থাপনৰ দিহা কৰিব পৰা নাই বা তেওঁলোকে জনা নাই একচুৱেলি যে সেউজ বিপ্লৱৰ যোগেদিও যে আমি আত্মসংস্থাপন কিদৰে গঢ়ি তুলিব পাৰোঁ সেই সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টো আগবঢ়াইছোঁ আৰু ভিডিঅ'টোৰ টপিক হৈছে যে আপেল বগৰীৰ ওপৰত আৰু আপেল বগৰী এই ভিডিঅ'টো আপোনালোকে যদি চাই নিজাকৈ যদি এনেকৈ এখন ফাৰ্ম গঢ়ি তুলিব পাৰে তেতিয়াহ'লে আপোনালোকে কিন্তু স্বাৱলম্বিতাৰ দিশ অৰ্জন কৰিব আৰু স্বাৱলম্বিতাৰ পথৰ পথিক হৈ মই আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকে চাওক আৰু আপেল বগৰী কেনেধৰণে লাগি আছে আৰু উপৰোক্ত সেই দুই যুৱকে কেনেধৰণে কৃষি কৰ্মৰ যোগেদি আত্মনিয়োগ কৰি তেওঁলোকে নিজৰ স্বাৱলম্বিতাৰ পথ অৰ্জন কৰিবলৈ সক্ষম হৈছে সেউজ বিপ্লৱৰ যোগেদিহে নিবনুৱা সমস্যা কিন্তু সঁচাকৈ দূৰ হ'ব আৰু আপোনালোকে চাওক ভিডিঅ'সমূহ
চাৰিওফালে বগৰীয়ে বগৰী যে এজোপা গছত আমি শুনি থাকোঁ যে 2.5 কুইণ্টেল পৰ্যন্ত আপেল বগৰী লাগে কিন্তু মিছা কোৱা নাই তেওঁলোকে আমি আগতে ছ'চিয়েল মিডিয়াত শুনি আহিছোঁ সেই কথা কিন্তু অকণো মিছা নহয় এয়াই প্ৰমাণ চাওক এই ডালটোতেই 30 কেজি ওলমি আছে চাওক বন্ধুসকল এই ডালটোতে 30 কেজি ওলমি আছে আহকচোন হয় মই ক'ব বিচাৰিছোঁ যে এই গছজোপাত প্ৰায় 3 কুইণ্টেল বগৰী ওলমি আছে কাৰণ এই ডালটোতে 30 কেজি ওলমি আছে কথাটো আমি আগতে কিবা আচহুৱা যেন অনুমান কৰিছিলোঁ কিন্তু আজি দেখিছোঁ যে সঁচাকৈয়ে এজোপা গছত 2.5 কুইণ্টেল পৰ্যন্ত আপেল বগৰী ওলমি থাকে কওকচোন ক'বলৈ মই এতিয়া আপোনাক বুজাই ক'বলৈ ভাষাই নাই পোৱা নাই মানে যিহেতু আপোনাৰ ছ'চিয়েল মিডিয়াত নিশ্চয় ক'ৰবাত দেখি আছে শুনি আছে হয় নাই কিন্তু আজি চকুৱে যে আহি দেখিলে সেইটো মই বিশেষ বুজাই ক'বলৈ কি ক'ম কওকচোন নিজে চাওক এই ডালটো নিজে অনুমান কৰিছে হয় বন্ধুসকল ছবিয়ে কথা কয় ছবিয়ে এনেধৰণে কথা কয় চাওক এইটো হৈছে বল সুন্দৰী গোটেই চৌপাশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ যে 108 জোপা আপেল বগৰীৰ ওপৰত নিৰ্ভৰ কৰি মাত্ৰ 108 জোপা আপেল বগৰী লগাই তাৰ পৰা ফচল বিক্ৰী কৰি যে 2,80,000 টকা পৰ্যন্ত পাইছে তেতিয়াহ'লে আপোনালোকে কথাটো এবাৰ অনুমান কৰি চাওক যে আপেল বগৰীয়ে কিদৰে এজন যুৱকৰ জীৱন সলাই তুলিব পাৰে এই কথা কেতিয়াও মিছা কোৱা নাই আৰু আপেল বগৰীসমূহ আপোনালোকে চাওক এয়া ভৰপূৰ এটা ডাল আৰু যেনিয়ে যাওঁ আপেল বগৰী তেনিয়ে যাওঁ আপেল বগৰী আৰু য'তেই থাকোঁ আপেল বগৰী চাওক গছসমূহৰ পৰা প্ৰতিদিনে আপেল বগৰীসমূহ ছিঙি আছে গতিকে অকণমান হেৰেঙা হৈছেগৈ তথাপিতো যিসমূহ মাজত আছে সেইসমূহত কিন্তু আজি পৰ্যন্ত ভৰপূৰ হৈ লাগি আছে আৰু মই মাটিতে পৰি দেখাইছোঁ এইবোৰ চাওক একদম নিশ্চিতভাৱে ক'ব লাগিব যে 3টা দিশত মুঠতে এই গছজোপাত 1.5 কুইণ্টেল ওলমি আছে বৰঞ্চ বেছি হ'ব কম নহয় আৰু এই ডালটোতে প্ৰায় 50 কেজি ওলমি আছে কাৰণ চাওকচোন কেনেধৰণে লাগি আছে যে আপেল বগৰীয়ে মানুহৰ নিবনুৱা লোকসকলৰ জীৱন যে সলাই তুলিব পাৰে তাই এখন প্ৰতিচ্ছবি আপোনালোকৰ সন্মুখত মই দাঙি ধৰিব বিচাৰিছোঁ মোৰ ভিডিঅ'টোৰ উদ্দেশ্য এয়াই যে আপোনালোকেও চৰ অঞ্চলতেই হওক বা অন্যান্য গাঁৱৰ মাজতেই হওক এনেধৰণে আপেল বগৰী কৃষি কৰ্মৰ যোগেদি নিজৰ জীৱন কিন্তু সলাই তুলিব পাৰে আপোনাৰ বাৰী আৰু ককাইদেউ বাৰী দুইখন লগালগি প্ৰায় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি ক'ব লাগিব কিন্তু ইয়াত কিমান আছে 108 জোপা 108 জোপা গছত প্ৰায় প্ৰডাকশ্যনৰ ফচল বিক্ৰী কৰি কিমান টকা অৰ্জন কৰিছে এখেতে যোৱাবাৰ আমাৰ ককাইদেৱে 2,60,000 টকা আপোনাৰ নেট হিচাপত আছে বা কেছ বাকী খুচুৰাবিলাক বেলেগ বাকীখিনি আছে খাইছে বা কাৰোবাক এনেই ধৰক মৰমত দিছে বা বাকী মানে খুচুৰাবিলাক কাৰোবাৰ মানে 10 কেজি 20 কেজি সেইখিনি এক্সট্ৰা হৈ পাৰে বা এয়াই অসমীয়া যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হ'ম আপোনালোকেও যদি এনেধৰণে কৰিবলৈ মন মেলে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত মই তেওঁলোকৰ কণ্টেক্ট নাম্বাৰ দিম তেওঁলোকৰ পৰাই পুলি সংগ্ৰহ কৰিব পাৰিব আৰু মাৰ্কেটতো কথাই নাই কিয়নো বাৰীতে তেওঁ বগৰী দি শেষ কৰিব পৰা নাই আৰু কওকচোন আপোনালোকে মাৰ্কেটলৈ যাব কেনেকৈ বগৰী